2025 চনৰ এএনএম জিএনএম বিএসসি নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ ইবুক এতিয়া আমাৰ পৰা ল'ব পাৰিব লগতে ডিফাৰ্ম আৰু বিফাৰ্ম কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ ইবুক ল'ব পাৰিব ইবুক লোৱাৰ পিছত কি কি সুবিধা পাব এতিয়া জনাই দিব যিসকলে এএনএম আৰু জিএনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ ইবুক ল'ব সেইসকল কেণ্ডিডেট অসমীয়া আৰু ইংৰাজী মাধ্যমৰ দুখন কিতাপ লাভ কৰিব য'ত 5500 প্লাস প্ৰশ্ন উত্তৰ পাব তাৰ পিছত হোৱাটসঅ্যাপ গ্ৰুপত এড কৰা হ'ব হোৱাটসঅ্যাপ গ্ৰুপত অনলাইন মক টেষ্ট প্ৰেক্টিছ কৰাৰ সুবিধা লাভ কৰিব তাৰ পিছত ভিডিও সিৰিজ পাব তাৰ পিছত এন্ট্ৰেন্স পৰীক্ষাৰ ওএমআৰ এনসাৰ শীট কেনেকৈ ফিল আপ কৰিব লাগে হেতুৰ গাইড পাব তাৰ পিছত যেতিয়া জিএনএম এন্ট্ৰেন্স পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত কিন্তু অসমত দুখন জিএনএম নাৰ্ছিং কোৰ্ছৰ এক্সট্ৰাকৈ ফৰ্ম দিয়ে য'ত এডমিশন ফ্ৰী হোষ্টেল ফ্ৰী খোৱা ফ্ৰী কোনো ধৰণৰ মাহিলী খৰচ দিব নালাগে কিন্তু বহুতেই নাজানে কিন্তু যিসকলে আমাৰ পৰা ল'ব লোৱাৰ পিছত সেই গ্ৰুপত শ্বেয়াৰ কৰি দিয়া হ'ব যেতিয়াই ফৰ্ম আহিব জনাই দিয়া হ'ব সেই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে জনাই দিয়া হ'ব তাৰ পিছত সিলেকশন প্ৰচেছৰ ডিটেইলছখিনিও তাতে পাই যাব আৰু যিসকলে ডিফাৰ্ম বিফাৰ্ম বিএসসি নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ ইবুক ল'ব সেইসকল কেণ্ডিডেট ইংৰাজী আৰু অসমীয়া মাধ্যমৰ কিতাপ লাভ কৰিব দুখন কিতাপ মিলি 6000 প্লাস প্ৰশ্ন উত্তৰ পাব তাৰ পিছত হোৱাটসঅ্যাপ গ্ৰুপত এড কৰা হ'ব তাৰ পিছত অনলাইন মক টেষ্ট প্ৰেক্টিছৰ সুবিধা পাব তাৰ পিছত এমসিকিউৰ ভিডিও সিৰিজ পাব তাৰ পিছত এন্ট্ৰেন্স পৰীক্ষাৰ ওএমআৰ শীট কেনেকৈ ফিল আপ কৰিব লাগে জনাই দিব তাৰ পিছত যিসকলে বিএসসি নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা দিব অসমত তাৰ পিছত কিন্তু আকৌ এক্সট্ৰাকৈ দুখন বিএসসি নাৰ্ছিং কোৰ্ছৰ ফৰ্ম আহে য'ত এডমিশন ফ্ৰী হোষ্টেল ফ্ৰী খোৱা ফ্ৰী মাহিলী কোনো ধৰণৰ খৰচ দিব নালাগে সেইবিলাক সুবিধাও কিন্তু আমাৰ গ্ৰুপত পাব সেই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে সেইখিনিও গাইড কৰা হ'ব তাৰ পিছত সিলেকশন প্ৰসেছ কি আৰু বহুত সুবিধা হোৱাটসঅ্যাপ গ্ৰুপত পাই যাব যদি কিতাপখন কিনিব বিচাৰিছে তেতিয়াহলে এটাই আমাৰ সৈতে যোগাযোগ কৰক